ড্ৰেগন ফ্ৰুইট খাব হৈছে নে নাই কেনেকৈ গম পাম? আজি ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম ড্ৰেগন ফ্ৰুইট কেতিয়া পুৰঠ হয় আৰু কোন সময়ত ইয়াক ছিঙিলে আমি সোৱাদটো অলপ বেছিকৈ পাম। কাৰণ অকল পকিলে নহ'ব, পকিলে যদি আমি লগে লগে ছিঙি দিওঁ ইয়াৰ সোৱাদটো কমো হ'ব পাৰে। প্ৰকৃত সময়টো যি সময়ত ইয়াক ছিঙিলে বেছি সোৱাদ পোৱা যায় সেই বস্তুটো আপোনালোকক দেখুৱাম। লগতে ড্ৰেগন গছ এজোপা ৰোৱাৰ পিছত কিমান দিন লাগিবলৈ, লগাৰ পিছত ফুল হোৱাৰ পিছত ফুলপাহ মেচিয়ৰ হৈ ড্ৰেগন ফ্ৰুইটটো পকিবলৈ কিমান দিন লাগে, আৰু লগতে মোৰ ঘৰৰ এই ড্ৰেগন ফ্ৰুইটবোৰ ছিঙিম আৰু ইয়াৰ কোনটো জাত সকলোতকৈ ভাল খাবলৈ সেয়াও ক'ম। আৰু লগতে মই ড্ৰেগন ফ্ৰুইট দুই এটা আপোনালোকক কাটিও দেখুৱাম, ইয়াৰ ভিতৰৰ টেক্সচাৰটো কেনেকুৱা, কোৱালিটিটো কেনেকুৱা। গতিকে ভিডিঅ'টো চাই থাকিব। এতিয়া পকিছে বুলি আমি কেতিয়া গম পাম? নপকোতে সেউজীয়া হৈ থাকে, কিন্তু পকাৰ পিছত এইটো চাওক ই পিংক কালাৰ বা ৰঙা ৰঙৰ হৈ যায়, অলপ গোলপীয়া ৰঙৰো হয়। ইয়াত সেউজীয়া ৰং খুব কমেই দেখা পোৱা যায়। আৰু এই য'ত য'ত সেউজীয়া ৰং অলপ পাতবিলাক এনেকুৱা পাত নিচিনা থাকে, এই পাত নিচিনাবোৰ য'ত য'ত সেউজীয়া হৈ আছিলে এইবিলাকো অলপ হালধীয়ালৈ পৰিৱৰ্তন হয়। তেতিয়া আমি গম পাম ইয়াক পকিছে বুলি। এইটো পিংক কালাৰ হৈ গৈছে আৰু মই কেঁচা এটা দেখুৱাওঁ। এইটো কেঁচা, আৰু এই কেঁচাটো চাওক সম্পূৰ্ণ সেউজীয়া হৈ আছে। আৰু যেতিয়া পকে এনেকুৱা পিংক কালাৰ বা ৰঙা ৰঙৰ হৈ যায় তেতিয়া আমি গম পাম ই পকিলে। আৰু পকাৰ পিছত আমি ছিঙিম কেতিয়া? এই ড্ৰেগন ফ্ৰুইটটো ভালকৈ লক্ষ্য কৰক। ইয়াতে অলপ ফাট মেলিছে, আগটো দেখিছেনে? এই আগটোত অলপ ফাট মেলিছে, ভিতৰৰ মঙহটো অলপ দেখা পাইছোঁ। এইডোখৰ জেগাতে ভিতৰৰ মঙহ, আৰু এইফালেও অলপকৈ ফাট মেলিছে। দুই এটা নাই মেলা, মই বেলেগ এটা দেখুৱাম। এইটো চাওক, এইটোত ফাট মেলা নাই মাথাটো, বা এইটোতো ফাট মেলা দেখা পোৱা নাই। ভিতৰৰ মঙহটো আমি দেখি পোৱা নাই, কিন্তু ইয়াত ধুনীয়াকৈ দেখি পাইছোঁ অলপকৈ ফাট মেলিছে। যেনেকৈ ডালিমৰ অলপকৈ ফাট মেলিলে সোৱাদটো বেছি হয়, ড্ৰেগন ফ্ৰুইটো তেনেকৈ অলপকৈ যদি ফাট মেলে তাৰ সোৱাদটো বহুত বেছি হয়। গতিকে এনেকুৱা অৱস্থাত যদি আমি ছিঙোঁ তেতিয়া ইয়াৰ সোৱাদটো আমি সকলোতকৈ বেছি পাওঁ, মানে আন সময়তকৈ এই সময়ত সোৱাদটো সকলোতকৈ বেছি। আৰু এটা কথা আছে, যদি বৰষুণৰ বতৰ, খুব বৰষুণ দি থাকে তেতিয়া নেচাৰেলিয়ে মানে ইয়াৰ সোৱাদটো অলপ কমি যায়, কিন্তু খুব ৰ'দ দি থকা দিনকেইটাত ইয়াৰ সোৱাদটো বহুত বেছি। গতিকে সেইটো লক্ষ্য কৰিব লাগিব। অকল মানে পকাটো চালেও নহ'ব, পুৰঠ হৈ পকিলে বুলিয়ে নহ'ব। যদি খুব বৰষুণ দি থাকে তেতিয়া ইয়াৰ সোৱাদটো অলপ কমিয়ে যায়। যেনেকৈ কুঁহিয়াৰো আপোনালোকৰ বৰষুণ যদি দি থাকে তেতিয়া অলপ সোৱাদটো কমি যায়, সেই তেনেকুৱা নিচিনা কথা। গতিকে এই সময়ত আমি গম পাম প্ৰপাৰ মেচিয়ৰ হৈছে, আৰু এই সময়ত ছিঙিলে আমি তাৰ সোৱাদটো বহুত বেছি পাম। আমি ড্ৰেগন ফ্ৰুইট এজোপা ৰোৱাৰ 1-1.5 বছৰৰ ভিতৰত ফল দিবই। 1 বছৰ, প্ৰথম বছৰত ই হয়তো কমকৈ দিব, 2-এটামান ফল দিব, কিন্তু দ্বিতীয় বছৰৰ পৰা বহুত ধুনীয়াকৈ ফল দিয়া আৰম্ভ কৰি দিব। আৰু ড্ৰেগন ফ্ৰুইটৰ কলি মৰাৰ পৰা মই আপোনালোকক কলিটো দেখুৱাম। এনেকৈ কলি মাৰিব, সৰু সৰু কলি মৰাৰ পৰা প্ৰায় 15 দিনমানৰ ভিতৰত ই ফুল ফুলিব। আৰু এই ফুলপাহ ফুলাৰ প্ৰায় 1 মাহৰ ভিতৰত এনেকৈ ডাঙৰ হৈ গৈ থাকিব। ফুলপাহ ফুলাৰ পিছত এনেকৈ ডাঙৰ হৈ ইটোৰ পৰা সিটোৰ অলপ চাইজ বাঢ়ি গৈ থাকিব। তাৰপিছত প্ৰায় 1 মাহ যেতিয়া হ'ব ই পকি যায়, মানে খাবলৈ পুৰঠ হৈ যায়। আৰু এটা ড্ৰেগন ফ্ৰুইটৰ ভাল গুণ বুলিয়ে কৈছোঁ কি আছে, কি ইয়াৰ ফ্ৰুইটিং চাইকেলটো আন ফলতকৈ বেছি। তাৰমানে কি ক'ব বিচাৰিছোঁ, আম হওক, লিচু হওক, এইবিলাক বছৰেকত এবাৰে ফুলে, একেবাৰতে একেলগে চব পকি যায়। মোটামুটি মানে এমাহমানৰ ভিতৰতে চব পকি আপুনি খালেও খালে, নেখালেও নাই, সৰি মেলি শেষ, সেই বছৰৰ কাৰণে এবাৰতে শেষ। কিন্তু ড্ৰেগন ফ্ৰুইট তেনেকুৱা নহয়। মই আপোনালোকক দেখুৱাইছোঁ, একেটা সময়তে সৰু সৰু পোখাও মাৰি আছে, কোনোবা 2-এটা ফুলিও আছে, আৰু কোনোবাটো ফুলপাহ লেয়েৰলি অলপ ডাঙৰ হৈছে, তাতকৈও কোনোবাটো বেছিকৈ পুৰঠ হৈছে, আৰু একেটা সময়তে পকা ড্ৰেগন ফ্ৰুইটো পাব। মানে ই একেটা ছিজনতে আমাৰ 4-5 বাৰমান আমি ড্ৰেগন ফ্ৰুইট খাই থাকিবলৈ পাওঁ। মানে এপ্ৰিল মানৰ পৰা ষ্টাৰ্ট হৈ যাব আৰু নৱেম্বৰ মানলৈকে ড্ৰেগন ফ্ৰুইট খাই থাকিবলৈ পাম। এনেকুৱা নহয় যে এইকেইদিনত যদি মই কিবা কাৰণত ঘৰত নাছিলোঁ আৰু গোটেইখিনি পকি মেলি শেষ হৈ গ'ল আৰু মই খাবলৈ নাপালোঁ, কিবা কাৰণত ধৰক মই ক'ৰবালৈ গুচি গ'লোঁ এমাহমানৰ কাৰণে, সেই তেনেকুৱা ইয়াত নহয়। আম লিচুৰ নিচিনা নহয়। গতিকে মই এই গোটেই বছৰটোৱে প্ৰায় 8 মাহ ধৰি থওক, 8 মাহমান মই সময় পাম
এদিন নহয় এদিন তাৰ ভিতৰত মই ঘৰৰ ড্ৰেগন ফ্ৰুইট খাবলৈ পামেই। আৰু সঠিককৈ ক'ব নোৱাৰিম, কিন্তু ড্ৰেগন ফ্ৰুইট বোলে 20 বছৰমানলৈ ফল দিয়ে থাকে। এতিয়া মোৰ এজোপা 19 চনত ৰোৱা, কিন্তু 20 বছৰমানলৈ বোলে ফল দিয়ে থাকে। চাওঁচোন কিমান দিন দিয়ে। আৰু ইয়াক ছিঙিবলৈও অলপ কষ্ট। এই গছৰ ডালটোত মানে কাঁইট বহুত থাকে, কেতিয়াবা ফুটিলে অলপ বিষায়। আৰু এই ড্ৰেগন ফ্ৰুইটটো আমি টানি এনেকৈ ছিঙিব নোৱাৰোঁ। ইয়াক লাহেকৈ এনেকৈ পকাই দিলে, টুইষ্ট কৰি দিলে ই ধুনীয়াকৈ ছিগি আহে। গতিকে এনেকৈ পকাই ছিঙিব লাগে। আজি এয়া ভালেমানকেইটাই ছিঙিলোঁ। এতিয়া মই এটা আপোনালোকক ফালি দেখুৱাম। এইটো এটা ধুনীয়াকৈ মেচিয়ৰ হোৱা ড্ৰেগন ফ্ৰুইট। ইয়াৰ ভিতৰখন চাব। ড্ৰেগন ফ্ৰুইটৰ 3টামান জাত আছে। এটা বগা জাত, এটা এনেকুৱা এই পিংক কালাৰৰ জাত, আৰু এটা হালধীয়া জাত। কিন্তু সকলোতকৈ বেষ্ট এই পিংক কালাৰৰ জাতটো। খাবলৈও ধুনীয়া। ইয়াক এনেকৈ ফালিলে দুফাল কৰি লাহেকৈ কলৰ গতে বাকলিটো এনেকৈ বেকা কৰি খাবলৈও বহুত সোৱাদ, বহুত মিঠা। এতিয়া আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো, কিন্তু খাই চালে গম পাব। এই প্ৰকৃত সময়ত যদি আমি ছিঙো, এতিয়া ইয়াৰ সোৱাদটো বহুত ধুনীয়া। আপোনালোকে মোক কমেণ্ট কৰি জনাব আপোনালোকৰ ঘৰত ড্ৰেগন ফ্ৰুইটৰ গছ আছেনে নাই, আৰু যদি তাৰ ৰোৱাৰ বিষয়ে বা কেনেকৈ ৰুব লাগে, কি সাৰ জাবৰ দিব লাগে, সেয়া যদি জানিবলৈ বিচাৰে সেয়াও মোক কমেণ্ট কৰি জনাব। আৰু ৰুলে মানে সদায় এনেকুৱা পিংক কালাৰ এই ৰঙা জাতটোৱে ৰুব। আৰু যদি কিবা কাৰণত পুলি ক'তো পোৱা নাই, তেতিয়া মোক বিচাৰিলেও মই আপোনালোকক ডাল পঠিয়াই দিব পাৰিম। আপোনালোকে তাত ৰুই ল'ব পাৰিব। আৰু নহ'লে বজাৰতো সহজে পায়ে যায় পিংক কালাৰ। যদি নাপায় কিবা কাৰণত, তেতিয়া মোক বিচাৰিলে ময়ো দিব পাৰিম। আজি ভিডিঅ'টো ইমানখিনিকে ক'লোঁ। আৰু কিবা জানিবলৈ শিকিবলৈ থাকিলে মোক আপোনালোকে কমেণ্ট কৰি জনাব। মই নিশ্চয় তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।